সুখী জীৱনৰ কাৰণে যি প্ৰয়োজন সেয়া নিতান্তই খুব সাধাৰণ। সেয়া হ'ল এটা সুখী আৰু আনন্দিত মন, পাৰিবাৰিক সম্প্ৰীতি, ভাল বন্ধুৰ সহচৰ্য, সুস্বাস্থ্য, আত্মসন্তুষ্টি, প্ৰেম, ভালপোৱা ইত্যাদি। আনহাতে সফল জীৱন মানে আমি সাধাৰণতে যি বুজো সেয়া হ'ল জীৱনত প্ৰতিষ্ঠা লাভ কৰা। সহজ অৰ্থত টকা পইচা, সা সম্পত্তি আৰু নাম যশ অৰ্জন কৰাই হ'ল এক প্ৰকাৰৰ সফলতা, যদিও সফলতাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। গভীৰভাৱে লক্ষ্য কৰিলে দেখা যায় ধন বা টকা পইচাৰে বস্তুবাদী চাহিদাবোৰ পূৰণ কৰা সম্ভৱ হ'লেও এটা প্ৰকৃতাৰ্থত সুখী জীৱনৰ বাবে আৱশ্যকীয় সাধাৰণ প্ৰয়োজনবিলাক কিন্তু টকা পইচাৰে লাভ কৰিব নোৱাৰি। অথচ সকলো জানিও মানুহ কিন্তু সা সম্পত্তি টকাৰ পিছতেই দৌৰে। অৰ্থ উপাৰ্জন বা সম্পত্তি গঢ়াটোৱেই জীৱনৰ একমাত্ৰ লক্ষ্য বুলি ভাবে। সঁচাকৈয়ে মনুষ্য জাতি বৰ আচৰিত। জীৱনত সুখৰ সন্ধান কৰিবলৈ গৈ যি টকা পইচাৰ পিছত দৌৰি ক্লান্ত হৈ পৰে, ৰোগাক্ৰান্ত হৈ পৰে, অসুখী হৈ পৰে, জীৱনলৈ অশান্তি মাতি আনে, সেই টকা পইচা আকৌ সেই ৰোগৰ চিকিৎসাৰ নামত ব্যয় কৰে। অৰ্থাৎ শাৰীৰিক সুস্থতা আৰু মানসিক শান্তি অবিহনে বাকী সকলো মূল্যহীন। দেখা গৈছে প্ৰায় প্ৰতিজন ব্যক্তি আজিকালি মধুমেহ, ৰক্তচাপকে ধৰি বৃক্ক ৰোগ, কৰ্কট ৰোগ, পাকস্থলী সম্বন্ধীয় বিভিন্ন ভয়াৱহ ৰোগৰ চিকাৰ হ'বলগীয়া হৈছে। টকাৰ অভাৱ নাই, খাদ্যৰ অভাৱ নাই, কিন্তু খাব পৰা নাই, কাৰণ খোৱাৰ ক্ষেত্ৰত বহু নিষেধাজ্ঞা। মানুহবিলাক বৰ অসুখী, কাৰণ টকা দি সুখ কিনা সম্ভৱ নহয়। কেৱল টকা উপাৰ্জন কৰাটোৱেই জীৱনৰ সফলতা নহয়। এই বিষয়ে ডেল কাৰ্নেগীয়ে কৈছিল যে সফলতা হ'ল আপুনি যি বিচাৰে সেয়া অৰ্জন কৰা, আৰু সুখ হ'ল আপুনি যি বিচাৰে তাৰ পৰা পোৱা শান্তি। কাৰ্নেগীৰ বিষয়ে আমি বহুতেই জানো। 1835 চনৰ 25 নৱেম্বৰত স্কটলেণ্ডৰ এক অখ্যাত গাঁৱৰ এক দৰিদ্ৰ পৰিয়ালত তেওঁৰ জন্ম হয়। জীৱনৰ প্ৰথম 13টা বছৰ স্কটলেণ্ডতে পাৰ কৰাৰ পিছত পৰৱৰ্তী পৰ্যায়ত জীৱিকাৰ তাগিদাত তেওঁৰ পিতৃৰ সৈতে সপৰিয়ালে আমেৰিকালৈ গুচি যায়। আমেৰিকাত তেওঁলোকে এটা বস্তিত থাকিবলৈ লয়। তেতিয়া কাৰ্নেগীৰ বয়স আছিল মাত্ৰ 13 বছৰ। দুখীয়া হোৱাৰ বাবেই কাৰ্নেগীয়ে ফটা কাপোৰ কানি পিন্ধিব লগা হৈছিল। এদিন খেলাৰ উদ্দেশ্যে এখন ৰাজহুৱা পাৰ্কত সোমাবলৈ বিচাৰিছিল। পাৰ্কখন একমাত্ৰ ধনী লোকৰ বিশ্ৰাম আৰু বিনোদনৰ কাৰণে উন্মুক্ত আছিল। দৰিদ্ৰ আৰু লেতেৰা লোকৰ প্ৰৱেশ তাত নিষিদ্ধ কৰা আছিল। গতিকে পাৰ্কৰ দাৰোৱানজনে কাৰ্নেগীক প্ৰৱেশত বাধা দিলে। অনেক অনুনয় বিনয় কৰা সত্ত্বেও তেওঁ পাৰ্কখনত প্ৰৱেশৰ অনুমতি নাপালে। মনত বহু কষ্ট পাই তেজোদীপ্ত বালক কাৰ্নেগীয়ে দাৰোৱানজনক ক'লে যে এদিন এই পাৰ্কখন কিনিহে তেওঁ পাৰ্কৰ ভিতৰলৈ সোমাব। তেতিয়াৰ পৰাই কাৰ্নেগীৰ মনত প্ৰচণ্ড জেদভাৱৰ সৃষ্টি হ'ল। তেওঁ জানিছিল পাৰ্কখন কিনিবলৈ হ'লে বহুত টকাৰ প্ৰয়োজন হ'ব। সেই উদ্দেশ্য আগত ৰাখি তেওঁ এটা সূতাৰ কলত মাহে 12 টকা দৰমহাৰে শ্ৰমিক হিচাপে যোগদান দিলে। সেয়া আছিল তেওঁৰ জীৱনৰ প্ৰথম অৰ্থ উপাৰ্জন। কিন্তু কাৰ্নেগীয়ে ঠিকেই বুজিব পাৰিছিল যে ডাঙৰ কোনো কাম নোপোৱা পৰ্যন্ত সৰু কোনো কামেৰেই আৰম্ভ কৰিব লাগিব। তাৰ পাছত অনেক চেষ্টা কৰি কাৰ্নেগীয়ে টেলিগ্ৰাফ কাৰ্যালয়ত এটা পিয়নৰ চাকৰি পালে। ভাবিলেই আচৰিত লাগে, পিয়নৰ কাম কৰি নিজৰ মেধাৰ জৰিয়তে টেলিগ্ৰাফৰ বিভিন্ন নিয়ম কানুন সম্পৰ্কে জ্ঞান লাভ কৰি এদিন তেওঁ টেলিবিভাগৰ এজন ডাঙৰ বিষয়া হৈছিল। 12 টকা বেতনৰ এজন শ্ৰমিক এণ্ড্ৰু কাৰ্নেগী এসময়ত অন্যতম মাৰ্কিন ধনী ব্যক্তিসকলৰ ভিতৰত এজন হ'বলৈ সক্ষম হৈছিল। কাৰ্নেগীয়ে প্ৰমাণ কৰিছিল প্ৰবল ইচ্ছাশক্তি থাকিলে মানুহে কৰিব নোৱাৰা কোনো কাম নাই। এণ্ড্ৰু কাৰ্নেগীৰ জীৱন য'ত আৰম্ভ হৈছিল সেই স্থানৰ পৰা কোটিপতি হোৱাৰ বাসনা দিবা স্বপ্ন যেন লাগে। কিন্তু হাবিয়াস কম নাছিল কাৰ্নেগীৰ। তেওঁ অদম্য ইচ্ছাশক্তিৰ বলতে এদিন তেওঁ সেই পাৰ্কখনৰ মালিক হ'ব পাৰিছিল, আৰু পাৰ্কখন তেওঁ ধনী দুখীয়া সকলোৰে বাবে মুক্ত কৰি দিছিল। তেওঁ অনুভৱ কৰিছিল যে সফলতাতকৈও জীৱনত সুখী হোৱাৰহে প্ৰয়োজন। তেওঁৰ মতে সুখী হোৱাৰ একমাত্ৰ উপায় হ'ল আত্মসন্তুষ্টি। কোনো মানুহৰ জীৱন সমস্যাৰ ঊৰ্ধ্বত নহয়। জীৱনত বাধা বিপত্তি, সমস্যা তথা সুযোগ আহিবই। প্ৰথমে ধৈৰ্য আৰু বুদ্ধিৰে সমস্যাটোৰ সন্মুখীন হোৱাৰ মানসিক প্ৰস্তুতি গঢ়ি তুলিব লাগিব। তাৰ পিছত সমস্যাটোৰ কাৰণ জানিব লাগিব। নিজৰ কোনো ভুল ত্ৰুটি থাকিলে তাক চিহ্নিত কৰিব লাগিব। সমস্যাক শত্ৰু বুলি ধৰি শত্ৰুপক্ষৰ দুৰ্বলতাবিলাক জানিবলৈ প্ৰয়াস কৰিব লাগিব। সমস্যাটোক সমাধানৰ বাবে নিশ্চিত এটা পৰিকল্পনা তৈয়াৰ কৰিব লাগিব। এবাৰতে সমাধান নহয়, পৰ্যায়ক্ৰমেও সমস্যা এটা সমাধান হ'ব পাৰে। ইয়াৰ মাজত ব্যৰ্থ হোৱাৰ আশংকা থাকে, কিন্তু হতাশাক প্ৰশ্ৰয় দিব নালাগে। চেষ্টা কৰাটোৱেই ডাঙৰ আত্মসন্তুষ্টি। এবাৰ ব্যৰ্থ হ'লে পুনৰ চেষ্টা কৰিব লাগিব। মনত ৰখা উচিত, প্ৰতিটো ব্যৰ্থতাই এটা বিশেষ অভিজ্ঞতা কঢ়িয়াই আনিব। সেই অভিজ্ঞতাবিলাকে সফলতাৰ পথত একোখন সোপান হিচাপে কাম কৰিব। আত্মবিশ্বাস কেতিয়াও কোনো কাৰণত হ্ৰাস হ'বলৈ দিব নালাগে। আত্মবিশ্বাস হ'ল মহাশক্তি। আমাৰ সমস্যাৰ সমাধান কৰিব লাগিব আমি নিজেই। আমি নিজৰ মানসিক অৱস্থানক সমস্যাৰ ঊৰ্ধ্বলৈ লৈ যাব লাগিব। সমস্যাকালীন সময়ছোৱাত মনক নিয়ন্ত্ৰণত ৰাখি সুস্থ তথা ঠাণ্ডা মগজুৰে সিদ্ধান্ত ল'ব লাগিব। মনত ৰাখিব, মানুহে দুটা সময়ত ভুল কৰে। প্ৰথম, যেতিয়া তেওঁৰ খুব ভাল অৱস্থা চলি থাকে তেতিয়া তেওঁ ভবা চিন্তা নকৰাকৈয়ে কিছুমান কাম কৰি দিয়ে, যাৰ পৰিণতি খুব বিষম হোৱা দেখা যায়। আকৌ যেতিয়া মানুহৰ বেয়া সময় চলি থাকে, যেতিয়া হতাশাৰ কাৰণে মন অস্থিৰ হৈ পৰে, এই দুই সময়ত সৃষ্টি হোৱা আৱেগক নিয়ন্ত্ৰণত ৰাখিব লাগিব। সমস্যা যিমানেই গভীৰ হওক, আৱেগেৰে সিদ্ধান্ত নলৈ পৰিকল্পিতভাৱে আৰু পদ্ধতিগতভাৱে কাম কৰা উচিত। মানুহ সকলো সময়তে পজিটিভ হৈ থাকিব লাগে। মানুহ সকলো সময়তে আশাবাদী হ'ব লাগে। মানুহৰ যোগাত্মক দৃষ্টিভংগী সমস্যা সমাধানৰ ক্ষেত্ৰত খুব সহায়ক হয়। ইতিবাচকভাৱে ভাবিবলৈ শিকাটো সমস্যা সমাধানৰ এটা নিয়ম। ভাৰতৰ ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামে প্ৰায়েই কৈছিল, কোনো কামত বিফল হোৱা মানে সকলো শেষ হোৱা নুবুজায়। বৰঞ্চ এনেকৈ ভবা উচিত যে আপুনি নিজক প্ৰমাণ কৰাৰ আৰু এটা সুযোগ পাইছে। এই ভাৱনাৰ নাম হৈছে ইতিবাচক ভাৱনা। আমাৰ জীৱনত এটা সমস্যা শেষ নহওঁতে বেলেগ এটা সমস্যাৰ উৎপত্তি ঘটে। গতিকে সমস্যাক লগত লৈ সন্মুখলৈ আগুৱাই যাব লাগিব।
জাপানত সঘনাই ভূমিকম্প হয়, কিন্তু সেই বুলি জাপানৰ লোকসকল দেশ এৰি গুচি যোৱা নাই। বৰঞ্চ ভূমিকম্প সহিষ্ণু ঘৰ সাজি তেওঁলোকে নিশ্চিন্ত মনে বসবাস কৰিছে। সদায় মনত ৰখা উচিত হ'ব যে এনে কোনো সমস্যা নাই যাৰ কোনো সমাধান নাই।